ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসম চৰকাৰ ফালৰ পৰা এডিআৰই পৰীক্ষাৰ্থীৰ ওপৰত এটা জৰুৰী ঘোষণা কৰা হৈছে। তো বন্ধুসকল যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে, তো যিসকল লোকে আপোনালোকে এইবাৰ যোনটো নেকি এডিআৰই আপোনালোকে এক্সাম দিছিলে, তো যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে এক্সাম দিছিলে, তো বন্ধুসকল সেইসকল ছাত্ৰ ছাত্ৰীয়ে যদি এনেধৰণৰ যদি আপোনালোকে কিছুমান ভুল কৰিছিলে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এতিয়া তো জেললৈ যাবলগীয়া হ'ব পাৰে। তো যদি আপুনি যদি এনেধৰণৰ ভুল কৰিছে, আপুনি এতিয়া সাৱধান হৈ যাওক। তো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল লোকে এনেধৰণৰ কিছুমান চক্ৰান্ত কৰি এনেধৰণৰ কিছুমান ভুল কৰি আপোনালোকে পৰীক্ষা এটেণ্ড কৰিলে, অৰ্থাৎ পৰীক্ষা আপোনালোকে দিলে, তো সেইসকল ছাত্ৰ ছাত্ৰী বা লোকে আপোনালোকে এতিয়া জেললৈ যাবলগীয়া হ'ব পাৰে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ যোনটো নেকি বৃহৎ ঘোষণা কৰা হৈছে, তো এডিআৰই পৰীক্ষাৰ্থীৰ ওপৰত। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰীয়ে আজি ঘোষণা কৰিছে এডিআৰই পৰীক্ষাৰ্থীৰ ওপৰত। তো যিসকল লোকে আপোনালোকে চতুৰ্থ বৰ্গ আপোনালোকে এক্সাম আপোনালোকে এটেণ্ড কৰিছিলে, অৰ্থাৎ আপোনাৰ চতুৰ্থ বৰ্গ আপোনালোকে এক্সাম দিছিলে, তো যদি সেইসকল লোকে BA পাছ কৰা আছিলে, অৰ্থাৎ আপোনালোকে যদি BA পাছ কৰা যিসকল লোকে আপোনাৰ চতুৰ্থ বৰ্গ অৰ্থাৎ আপোনাৰ গ্ৰেড 4 আপোনালোকে এক্সাম দিলে, তো সেইসকল লোকে এতিয়া সাৱধান হৈ যাওক। কাৰণ চৰকাৰে যোনটো নটিচ দিছে যে যিসকল লোকে এনেধৰণৰ চক্ৰান্ত কৰি এনেধৰণৰ আপোনালোকে যদি ভুৱা আপোনালোকৰ তথ্য দি, তো আপুনি যদি BA পাছ নহয় বুলি আপোনালোকে যদি এনেধৰণৰ আপোনালোকে চাৰ্টিফিকেট দি যদি আপোনালোকে এক্সাম দিছিলে, তো সেইসকল লোকৰ বৰ্তমান আপোনাৰ চৰকাৰে তো তালাচী চলাইছে, অৰ্থাৎ চৰকাৰে তদন্ত চলাইছে। যদিও আপুনি এনেধৰণৰ আপোনালোকে যদি ভুৱা তথ্য দি, অৰ্থাৎ আপুনি যদি BA পাছ কৰা হয়, আপুনি যদি BA পাছ কৰা নহয় বুলি আপুনি যদি বেলেগ চাৰ্টিফিকেট দি যদি আপোনালোকে এক্সাম দিছিলে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এতিয়া জেললৈ যাবলগীয়া হ'ব পাৰে। তো তাৰে লগতে চৰকাৰে আৰু কিছুমান আপোনাৰ বিহিত ব্যৱস্থা লোৱা হ'ব বুলি যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। তো যিসকল লোকে আপোনাৰ BA পাছ কৰিলে, তো সেইসকল লোকে আপোনাৰ যিটো নেকি পৰীক্ষা দিছিলে, তো সেইসকল লোকৰ কাৰণে বৰ্তমান এটা বিপদ আহি পৰিছে অসম চৰকাৰৰ ফালৰ পৰা, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। তো বন্ধুসকল সেইসকল লোকৰ কাৰণে বহুত এটা ডাঙৰ বিপদ আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে পৰাপক্ষত আপুনি যদি এনেধৰণৰ ভুল কৰিলে, তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে পৰাপক্ষত আপুনি এতিয়া সাৱধান হৈ যাওক, নহ'লে বন্ধুসকল আপুনিও জেললৈ যাবলগীয়া হ'ব পাৰে। তো বন্ধুসকল এইটোৱে বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা এডিআৰই পৰীক্ষাৰ্থীৰ ওপৰত এটা গুৰুত্বপূৰ্ণ খবৰ আহি গৈছে, এটা জৰুৰী ঘোষণা কৰিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে, এনেধৰণৰ যদি খবৰবোৰ লাভ কৰি থাকিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰিব। তো যেতিয়াই এনেধৰণৰ নতুন নতুন খবৰবোৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।